ফেচবুক কৰি আজি ৮-৯ মাহ ধৰি তেওঁ বহুত কষ্ট কৰিছে, কিন্তু প্ৰথমটো ইনকাম পাবলৈ সক্ষম হৈছে। আৰু ইনকাম যদি পায় মই দেখুৱাই দিছোঁ। ফেচবুকৰ জৰিয়তে টকা উপাৰ্জন এজন যুৱক অতুল বৰুৱা গণেশগুৰিত তেওঁ এইখন দোকান দিয়ে। আৰু গণেশগুৰিত তেওঁ বিশেষকৈ আমাৰ হনুমান মন্দিৰৰ সন্মুখত এই বিশেষ দোকানখন দিয়ে, য'ত হনুমান মন্দিৰৰ ফুল, চাকি, ধূপ এইবোৰ পোৱা যায়, মিঠাই। অতুল বৰুৱা ফেচবুকৰ পৰা টকা ইনকাম কৰা হৈছে, কিন্তু প্ৰথমেতো ব্যৱসায় আৰম্ভ হৈছিল এই দোকানখনৰ পৰাই নিজৰ পত্নীৰ সৈতে। অলপ বুজাই দিলে হ'ল দৰ্শকসকলক যে আৰম্ভণি কেনেকুৱাকৈ হৈছিল জীৱনৰ। হয় গাইজ, মোৰ মানে বহুত আশা আছিলে, মানে মোবাইল লৈ পেলাই খালি ভিডিঅ'ৰ নামতে মানে ইমান মানে ইণ্টাৰেষ্ট, মানে নিজে গম নাপাওঁ কিমান ইণ্টাৰেষ্ট আছিলে। তাৰ বাবে মই মানে বহুত মানে ভিডিঅ' কৰি কৰি মানুহবিলাকে কয়, বেয়া নাপাব আপোনালোকে, মই সঁচা কথা কওঁ। কিছুমান মানুহ আমাৰ এই গণেশগুৰি ওচৰৰ বাজাৰৰ কিছুমান দোকানীবিলাকেও কয়, এইটো পাগল চাওকচোন, এইটো পাগল, এনেকৈ কয়। হ'লেও মই গুৰুত্ব দিয়া নাছিলোঁ। আজি মই ধুনীয়াকৈ এই হনুমান বাবাই প্ৰথম মোৰ মানে জীৱনৰ মানে গোটেইখিনি উপলব্ধ, গোটেইখিনি উপাৰ্জন এই বাবাৰ ওচৰতে মই আজি গুৱাহাটীত অকণমান হ'লেও দুটা জেগাত মাটি লৈছোঁ। মোৰ একো অভাৱ নাই। এই বাবাৰ ওচৰত ফুলৰ দোকান দি পেলাই গোটেইখিনি মই কৰিছোঁ। গাড়ী পাৰা, মাটি পাৰা, টকা পইচা ধন উপাৰ্জন কৰিছোঁ বহুত। মোক হনুমান বাবাই দিছে। ইয়াতে মই ভিডিঅ' কৰি কৰি আজি মই ফেচবুকৰ তৰফৰ পৰাই যিয়ে নহওক, পইচা হ'লে 100 টকাও পইচা হয়, 5,000ও পইচা হয়, যিয়ে নহওক মই কিবা এটা উপাৰ্জন কৰিছোঁ। এতিয়া মোৰ আৰম্ভণি হৈছে। আপোনালোকেও আশীৰ্বাদ কৰিব, সকলোৱেও মানে সহায় কৰিব, নিজৰ দাদা ভাই বুলি সেইটোৱেই বিচাৰিছোঁ। ৰাইজৰ সকলো ৰাইজৰ পৰা মই মানে এইটোৱে সহায় বিচাৰিছোঁ, মোক আপোনালোকে সহায় কৰক, ময়ো আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' আগবঢ়াম। হয় গাইজ, সকলোৰে মংগল কামনা কৰিছোঁ। এতিয়া এওঁ কিমান ইনকাম কৰিছে, অতুল বৰুৱাই কিমান ইনকাম কৰিছে, সেইখিনি আমি জনাম। কিন্তু মই প্ৰথমে জানিব বিচাৰিছোঁ যে ভিডিঅ' কি দিয়া হয়, ফেচবুকত কি ভিডিঅ' দি মনিটাইজ কৰা হ'ল, আৰু কিমান দিন লাগিল মনিটাইজ কৰোঁতে? মনিটাইজ কৰোঁতে মোৰ মোটামুটি 7-8 মাহ লাগি গৈছে। লাগি যোৱাৰ পিছত এতিয়া মই ভালে বাৰু ইনকাম আৰম্ভ হৈছে। জানিম ইনকামটো কেনেকৈ হ'ল? প্ৰথমে ইনকামটো পেণ্ডিং হৈ আছিলে। হয় কাহিনীটো কৈ দিলে। মেইন কাহিনী হৈছে আপোনালোকৰ এই যে এই ভাইটিজন যে যোনে মোক এতিয়া মোবাইল ধৰি আছে, বেয়া নাপাব, এওঁৱে মোক গোটাইখিনি কৰি দিছে। মানে মই একো নাজানো, দৰ্শকসকলেও গম পায়। মানে মোৰ আচলতে পঢ়া লিখাটো নাই, সেইখিনি নহ'ল, বাকীবিলাক চব জানো মই, অকল সেইটো নাজানো। এওঁ মোক বহুত যথেষ্টৰ ওপৰত যথেষ্ট সহায় কৰিছে। এওঁ মানে এদিন কৰি 3 দিন মোক গোটাইখিনি চেক কৰি মেলি গোটাইখিনি মানে অ'কে কৰি দিছে। এওঁৰ তৰফৰ পৰা মই প্ৰথম পে'মেণ্ট পাইছোঁ। এওঁকো আশীৰ্বাদ দিছোঁ, ভগৱান হনুমান বাবাই এওঁৰো গোটাইখিনি মনৰ কল্পনা পূৰণা হয় যাতে। ধন্যবাদ, বহুত বহুত ধন্যবাদ। এতিয়া ভিডিঅ' কি দিয়া হয় সেইটো জানিব। ভিডিঅ' মই মানে বিভিন্ন ধৰণৰ ভিডিঅ' দিওঁ। মানে কেনেকুৱা, কোনোবাই যাই আছে ফট কৰি কিবা এটা এক্সিডেণ্ট হৈ গ'ল, সেইটো ভিডিঅ' দিওঁ। বা কোনোবাই কিছুমান মানে এনেকুৱা মানুহ আহে মন্দিৰত পূজা কৰিবৰ কাৰণে, অহাৰ লগে লগে কিছুমান চৈতানি কিছুমান থাকে, মাইকীবিলাকে মানে বাচ্ছাবিলাকক লগাই দিয়ে, সেইটো বেয়া কথা। আচলতে তোমালোকে উপাৰ্জন কৰা দুখীয়া মানুহ মন্দিৰৰ ওচৰত বহি, কিন্তু মানুহবিলাকে কি কৰে, পিছে পঠিয়াই দিয়ে, কাপোৰত ধৰে। মই এইবিলাক ভাল নাপাওঁ। মানে এইবিলাকে ভিডিঅ' দিওঁ আৰু সকলো দৰ্শকৰ ভালৰ কথা, ল'ৰা ছোৱালীৰ কথা, সংসাৰৰ কথা। মই মানে এটা ৰেঞ্জৰ ভিডিঅ' নহয়, মই অমুক জেগাত গৈছোঁ, সেইটো দেখাইছোঁ। আমাৰ নিজৰ অসমৰ নিজৰ জেগাৰ ভিডিঅ', নিজৰ ঘৰৰ ভিডিঅ' আগবঢ়াওঁ। মানে মই বাহিৰত যাব পৰা নাই, আগবঢ়াই দিব আপোনালোকে পাৰে যদি সহায় কৰক। গোটেইখিনি আগবঢ়াই দিব। আৰু এওঁ কিমান ইনকাম কৰিছে মই অলপ দেখুৱাই দিব বিচাৰিছোঁ। তেওঁৰ ফেচবুক একাউণ্টটো আপোনালোকে চাই লওক নিজেই। ফেচবুক কৰি আজি 8-9 মাহ ধৰি তেওঁ বহুত কষ্ট কৰিছে, কিন্তু প্ৰথমটো ইনকাম পাবলৈ সক্ষম হৈছে। আৰু ইনকাম যদি পায় মই দেখুৱাই দিছোঁ। এইটো এয়া ফেচবুক একাউণ্টটো তেওঁৰ 48.69 চেণ্ট অন 7 মে'। মানে এই পইচাটো কণ্টেণ্ট মনিটাইজেশ্যনত 48.69, মানে বেংকত কিমানমান টকা আহিছে? 5,000ৰ অকণমান কিবা বেছি আহিছে। 5,000ৰ অলপ বেছি আহিছে ন? এওঁৰ এইটো পে আউট, এওঁৰ গোটেইখিনি আছে, তেওঁৰ বেংকত আহি গৈছে, কিন্তু তেওঁ দেখুৱাই দিছে $48.69। মানে কষ্ট কৰিলে মানুহে চব কৰিব পাৰে, ইনকাম কৰি থাকে। কষ্টই ফল, বিনা কষ্টই ফল নহ'ব, কষ্ট কৰিব লাগিব, ফল পাব। বহুতে আজিকালি ফেচবুক কৰি থাকে। সেই ফেচবুক কৰি থকা প্ৰতিগৰাকী লোকলৈ আপোনাৰ এটাই পৰামৰ্শ যে কষ্ট কৰিব লাগিব, এদিন নহয় এদিন পইচা আহিবই বেংকত। কষ্টৰ ফল মিঠা। বাস সেইটোৱে। অতুল বৰুৱাৰ ল'ৰা ছোৱালীও আছে দুটা ল'ৰা। এই দোকানখন দি এতিয়া ফেচবুক কৰিয়ে ল'ৰা ছোৱালী। হয় গোটেইখিনি মানে এনেকে মানে হেৰি কৰি আছে।
বঢ়িয়া বঢ়িয়া ধুনীয়া। অতুল বৰা এজন উদ্যোগী যুৱক, নতুন এটা বাট দেখুৱাইছে তেওঁ, আৰু সকলোৱে কষ্ট কৰিব লাগে, কষ্ট কৰিলে ফল পায়েই। তেওঁ পত্নীৰ সৈতে ব্যৱসায় কৰি আছে আৰু সৎ পথত কৰি আছে। সৎ পথত ব্যৱসায় কৰিলে মানুহৰ উন্নতি হয়, সেইটোৱে হৈছে মূল বাৰ্তা। আমি আশা কৰিম আমাৰ এই ইউটিউব বা ফেচবুকৰ জৰিয়তে যিসকলে ভিডিঅ' চাই আছে তেওঁলোকেও গণেশগুৰি হনুমান মন্দিৰৰ কাষত আহক আৰু অতুল বৰুৱাৰ পৰা সামগ্ৰী ক্ৰয় কৰক, আৰু নিশ্চয় আপোনালোকেও তেওঁলোকক কথা পাতি গম পাব পাৰিব আচলতে মানুহে সৎ পথত থাকি কেনেধৰণে উন্নতি কৰিব পাৰে। এটা কথা কওঁ মই, মানে মই মানে কি সহায় কৰোঁ যথেষ্ট। কিছুমান বাইদেউ হওক বা ভাইটি হওক বা ভণ্টি হওক, তেওঁলোকৰ যদি মানে হেৰিবিলাক মানে লাইক বা এটা দুটা আহে, কিবা আহে, কমেণ্ট নাই, মই তাৰমানে সকলোকে তাৰমানে কাকো নাচাওঁ মই। যোনে হওক, যাৰ কম লাইক কম হেৰি চলি আছে, মানে সকলোক মই বিভিন্ন ধৰণৰ কমেণ্ট দিওঁ বা আগবঢ়াই লৈ যাব খোজোঁ। তোমালোকেও মোক সহায় কৰিবা, মই যথেষ্টৰ ওপৰত যথেষ্ট সহায় কৰিম নতুনবিলাকক। মোৰ ভিডিঅ'বিলাক চাবা, মোক সহায় কৰিবা, মই যথেষ্ট সহায় কৰিম তোমালোকক। হয়, বহুত বহুত ধন্যবাদ। হয়। ধন্যবাদ জনাইছোঁ। প্ৰিয় দৰ্শক, এটা বিশেষ বিষয় যে মই মন্দিৰলৈ আহোঁ, মই নামঘৰলৈ যাওঁ, আৰু তাৰ মাজতে যিসকল লোকক লগ পাওঁ আপোনালোকৰ বাবে ভিডিঅ'বোৰ আনিবলৈ ট্ৰাই কৰোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। এজন যুৱক নহয়, বিভিন্ন সময়ত আমি বিভিন্ন যুৱকৰ ভাষ্য লৈ থাকিম। চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠানবোৰ। নমস্কাৰ।